নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ওলাই আহিছোঁ ওচৰতে থকা আমাৰ মাধৱপুৰা থানলৈ বুলি। এতিয়া আমি দুইজনে গৈ আছোঁ বাইকত উঠি পেলাই। বেছি দূৰ নহয়, আপোনাৰ আমাৰ ঘৰৰ পৰা 25 কিলোমিটাৰমান হ'ব। মানে কাৰ্বি আংলঙৰ ছাইডে আছে, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ছাইডে আছে। আমি গৈ আছোঁ। আহি থাকোঁতে আমি হাতীবাবুক লগ পালোঁ, তেওঁক সেৱা কৰিলোঁ। সেৱা কৰি আমি আমাৰ থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, কেনেকুৱা পালে জনাব। হেল্ল' গাইজ, এয়া দেখিছে আপোনালোকে আমাৰ ওচৰতে থকা মাধৱপুৰা পাহাৰত আহিছোঁ। কিমান সুন্দৰ প্ৰাকৃতিক দৃশ্য আপোনালোকে এবাৰ লক্ষ্য কৰি চাওক। বহুত ওপৰত আছোঁ আমি, বহুত ভাগৰ লাগে ওপৰলৈ আহিলে। নাজাৰা চাওক আপোনাৰ কেনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য। বহুত পাহাৰৰ ওপৰত আছোঁ আৰু এইটো পাহাৰৰ ওপৰলৈ যাবলৈ আমি চেষ্টা কৰিম অকণমান পিছত। আমি এতিয়া বৰ্তমান ফটো দুখনমান উঠি লওঁ বুলি ভাবিছোঁ। কিমান ধুনীয়া পৰিৱেশ। আৰু এইটো চাইডে যে আপোনালোকে দেখা পাইছে, সেইটো চাইডে আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে। সেইটো চাইডে ৰাজাগাঁও পাৰ হৈ কাৰ্বি আংলং পাব এইপিনে। এইখন হ'ল মাধৱপুৰা থান, মাধৱপুৰা পাহাৰ। ভাগৰ লাগি গৈছে। হেল্ল' বন্ধুসকল, আমি পাহাৰৰ পৰা নামিবলৈ চেষ্টা কৰিছোঁ। বহুত অসুবিধা হৈ আহিছে। ইমান ডাঙৰ ডাঙৰ শিল, ইমান ডাঙৰ ডাঙৰ শিলৰ মাজতে আমি নামিবলৈ ট্ৰাই কৰিছোঁ। যিহেতু অকণ লছ হ'ব পাৰে, বহুত অসুবিধা হয় নামোতে। কিমান জংঘলৰ মাজদি আমি আহিবলৈ যদি অকণমান স্লিপ কৰি গ'লোঁ নহয়, অকণ তলত পৰি যামগৈ। সেইকাৰণে জংঘলৰ মাজদি ফালি আহিব লগা হৈছে। দেখি পাইছে তেনেকুৱা জংঘলৰ মাজদি আহিছোঁ। বৰষুণটো আকৌ আহি গ'ল। ৰক্ষা নাই মানে আজি একদম বৰষুণৰ পৰা, বুজিছে, ৰক্ষা নাই। আৰু এইখিনিৰ পৰা নজৰটো চাই লওক কেনেকুৱা লাগিছে। ডাঙৰ গছৰ তলত আমি, আৰু এইপিনে এইকেইজনী সাৰথি হৈ আছে আমাৰ লগত। কিন্তু এটা বস্তু আপোনালোকক দেখাই আছোঁ, পাহাৰখন চাই লওক। আৰু কিমান জংঘল দেখিছে। ইয়াত আপোনাক সোমাব নোৱাৰিব, সাপ খোপাও বহুত ভয়। আমি বহুত ৰিক্সত আহিছোঁ গানৰ শ্বুটিং কৰিবলৈ। কিন্তু হৰহৰনি মাত শুনিছোঁ, দপদপীয়া বৰষুণ আহিছে যে পাইছোঁ। হেল্ল' গাইছ, এয়া আমি পাহাৰৰ মাজত থাকোঁতে আপোনাৰ বৰষুণে পাই গ'ল, দপদপীয়া বৰষুণ। চাৰিও চাইডে বৰষুণ। আমি ক'ত আছোঁ দেখিছেনে নাই? শিলৰ তলত আছোঁ। দুইটা ৰখি আছোঁ শিলৰ তলত। কি কৰিব, নামি যাওঁতেহে এটা এসেকা লাগিব আৰু। স্লিপ হয় নে কি হয় গম নাপাওঁ। সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু এই গছজোপা তলতে আমি ৰখি আছোঁ। কিমান ডাঙৰ গছ। এই শিলটোৰ পৰা আমাৰ সাৰথি হৈছে আৰু বৰষুণৰ পৰা। এতিয়া আমি তললৈ গৈ আছোঁ, চাই থাকক। ভিডিঅ' কোৱালিটি বেয়া হ'ব পাৰে, কম দামী মোবাইল। বৰষুণৰ কাৰণে হ'ব পাৰে, ডাৱৰীয়া হৈ আছেতো। ট্ৰেইনটো শেষেই হ'বই। কিন্তু কেনেকুৱা চাওক, কিমান ডাঙৰ পাহাৰ এখন। এইখন পাহাৰৰ ওপৰত আমি উঠি আছিলোঁ, পানী পৰি আছে। এতিয়া নামি যোৱাটো অকণমান দিগদাৰী হোগা কি নেহি হোগা। এইটো ভিউজটো চাওক তেতিয়া। আমি গৈ আছোঁ। বহুত কষ্ট কৰি আহিলোঁ যিহেতু, ভিডিঅ'টো নবনালে কেনেকৈ হ'ব ন। যাবতো লাগিবই তললৈ নামি। বৰষুণটো অকণ এওঁতে আমি ওলাই গৈছোঁ। ওচৰত ডাঙৰ ডাঙৰ শিল, এই শিলটোৰ তলেদি আমি যাম। কেনেকৈ নামিছে চাওক।
ৰাস্তা বহুত মানে আপোনালোকে সাৱধানে আহিব লাগিব। কিন্তু কাপোৰ তিতি বিলাই নাইকিয়া হৈ গ'ল আমাৰ। মই অকণমান নাজাৰা দেখাই দিছোঁ চাওক। কেনেকৈ নামিছে মোবাইল ল এইপিনে এইপিনে কিন্তু আমাৰ মোবাইল ৱাটাৰপ্ৰুফ নহ'ব পাৰে। তেওঁ ভিডিঅ' কৰিম এইটো ৰাস্তাই জানো। নামাতে অসুবিধা হয়। জয় ভোলেনাথ। তই কোৱা নাছিলি এইটো পেণ্ট দি এইখিনি উঠিব বেয়া বুলি? এইখিনি যাব তলত থান এখন আছে, আমি দেখুৱাই আছোঁ বাৰু। আমি নামি লওঁ এতিয়া, আৰু এইখিনি তললৈ যাবলৈ আছে। তলত গৈ লগ পাই আছোঁ আপোনালোকক। এতিয়া আমি আহি তল পালোঁহি। আমাৰ শিৱ মন্দিৰ মাধৱপৰা হয়, নগাঁও ডিষ্ট্ৰিক্টত আছে। আৰু এইটো নামঘৰ হয়। ওপৰত এটা মন্দিৰ আছে, মন্দিৰটোলৈ আমি যাবলৈ চেষ্টা কৰিম। চেণ্ডেলটো সৰকাই লৈছোঁ, পেলাই পৰি আছে ন। শিৱ মন্দিৰ মজা আহিছে কেনে শিৱ মন্দিৰ ওপৰত গৈ সেৱা কৰি আহোঁ। বম বম ভোলানাথ শিৱ মন্দিৰ মাধৱপৰা থানৰ এইখনে থানখন। এইখন গেটখন মেইনখন। আমি এইটো পাহাৰৰ ওপৰত উঠিছিলোঁ। এতিয়া আমি এইটো ৰাস্তাতে যাম, আৰু এইখন হ'ল বৰপানী। এখন বাহিলে একদম যিমানবিলাক মানুহ নদী কাষত আছে চবৰে ঘৰতে বানপানী হৈ যায়, আৰু এতিয়া বহুত কমি গ'ল পানী। সেইপিনে মাছ ধৰি আছে, এখন বৰপানী নদী। চব পাহাৰ, এইটো নামঘৰ আৰু এখন থানখন। বাই বাই।